স্কুলৰ পৰা আহিছো। মই ক্লাছ 4ত পঢ়ো। আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতে ৰচনা কৰা এটা কবিতা মই আবৃত্তি কৰিব বিচাৰিছো। ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব। কবিতাটোৰ নাম হৈছে কুকুৰ সপোন। মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি আৰু দুজনী নাক চিলিকা, চকু তেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা জখিনী ছোৱালী। এটা কলা, এটা বগা, নাঙুত পিঙুত ভূত, কথা পাতে তাকুত তাকুত কুত। এটাই কলে ভূত ভূত ভূত, ইটোৱে মানাক জোকাৰি কলে ভূত ভূত। মা, দেখিবলে এনে ভাল ভূত পোৱালিৰ নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে ফুচ খাচ খাচ। একগুৰ বেগুৰ কৰি যায় লৰি লৰি, জখিনীহঁতক নচুৱে চুলিত ধৰি ধৰি, জখিনীহঁতে নেপেলালে একেলগে ভৰি। চৰ খোৱা জখিনীয়ে নাচে কঁকাল ভাঙি, কুটুক 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 কৰি। ভূত পোৱালি জাপ মাৰি ভেঙুৰা ভেঙুৰি কৈ নাচে ঠেংটো দাঙি দাঙি। মা, তই যে ক ভূতে বোলে লৰা ধৰি খায়, পুখুৰীলৈ নি বোলে ভৰি দুটা ওপৰ কৰি, গুজি গুজি মূৰটো শুনো এহাত পকাত সোমাই কটা। মা, সিহঁতে দেখোন মোক একোকেই কৰা নাই কটা। সিহঁতে দেখোন মোৰ ওচৰ চাপিবলৈ অলপোকে সাহেই কৰা নাই। ভয় কৰা নৰাখে মা, ভূতে ধৰি কিলাই। মা, মোৰ হলে ভূতলে ভয় নাই। জখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি, দুইটাৰে কাণ দুখন দিলো মুচৰি। দীঘল কাণ মুচৰি মা লাগে বৰ ভাল, সিহঁত দুটাই চিঞৰ সোধাই লগালে তাল পাল। বিচাৰি থকা ভূত পোৱালি মা যেতিয়া পালো, পুতলা থোৱা আলমাৰিটোত আনি সোমাই থলো। তাৰ পিছতে তই মাতোতে উঠিলো সাৰ পাই। মা, মোৰ হলে অকণমানো ভূতলে ভয় নাই কটা। মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই। ভয় কৰা লৰাকে মা, ভূতে ধৰি কিলাই। মা, মোৰ হলে ভূতলে ভয় নাই। এই কবিতাটোৰ জৰিয়তে তেতিয়াৰ দিনতে কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা মোৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীয়ে যাতে ভূতলৈ ভয় নকৰে বুজাবলৈ চেষ্টা কৰিছিল। এই কবিতাটো পঢ়ি আৰু মোৰ ভূতলে ভয় নাই অকণমানো নাই। আৰু মই মোৰ বন্ধু বান্ধৱী সকলকো জনাব বিচাৰিছো যে ভূতলৈ ভয় নকৰে, কাৰণ এই পৃথিৱীতে ভূতে